হেল্ল' এভৰিৱান, মোৰ নাম শ্ৰী মানস কোঁৱৰ। আপকামিং ADRE 2.0 হেল্প হোৱাকৈ মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ। আজিৰ প্ৰেক্টিচ ছেট 2। চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট কুৱেশ্যনটো আছে এটা নাম্বাৰ ছিৰিজৰ। আমি মিচিং নাম্বাৰটো উলিয়াব লাগে। চাওঁচোন কি পেটাৰ্ণ ফ'ল' কৰি আছে নাম্বাৰ ছিৰিজটোৱে। 3, 8, 15, 24, 35 লাষ্টৰ এক্সটো উলিয়াব লাগে আমি দেখিছোঁ নাম্বাৰবিলাক সৰু সৰু, মাজত বেছি গেপ নাই, গতিকে আমি মাজৰ ডিষ্টেঞ্চটোহে উলিয়াই যাওঁ। ইয়াৰ মাজত 5 গেপ থাকিলে 15 18 মাজত গেপ আছে 7, 15 আৰু 24 মাজত গেপ আছে 9, 24 আৰু 25 গেপ আছে 11। এইটা দেখি চাগে আপোনালোকৰ আইডিয়া এটা হৈ গৈছে যে এইটো কমন দুটা 5, 7, 9, 11 এটা পেটাৰ্ণ ফ'ল' কৰি আছে, গতিকে ইয়াতো হ'ব 13। গতিকে 35 আৰু 13 যদি যোগ কৰি দিওঁ কিমান হ'ব? 35 আৰু 13 যোগ কৰিলে হ'ব আমাৰ 48। গতিকে অপশ্যনত 48 আছেনে? আছে, বি নম্বৰ অপশ্যনটো। গতিকে 48টো শুদ্ধ উত্তৰ। কিন্তু এটা ইজি নাম্বাৰ ছিৰিজ আছিলে, আপোনালোকে আশা কৰিছোঁ সকলোৱে পাৰিছেই চাগে। ষ্টিল নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট এটা ৰিজনিঙৰ কুৱেশ্যন আছে, তেওঁ এলফাবেট কেইটামান দি থোৱা আছে। চাওঁচোন কি দিয়া আছে। দিয়া আছে যে DCXW is equal to HGTS। তেতিয়াহ'লে উলিয়াব কৈছে LKPO। LKPO ইকুৱেল টু কি হ'ব? তেতিয়াহ'লে আমি চাওঁচোন ইয়াত এতিয়া কি পেটাৰ্ণ ফ'ল' কৰি আছে। ইয়াত প্ৰথমতে দেখিব পাইছোঁ পেটাৰ্ণ যদি ফ'ল' কৰিব চাওঁ, এইটোত যদি আমি এই প্ৰথম এইটোত যদি চাওঁ DCXW, তেতিয়াহ'লে প্ৰথম মোৰ চকুত পৰিছে এইটো C আৰু D কণ্টিনিউকৈ দুটা একে হৈ আছে। লগতে আকৌ দেখিছোঁ যে এইটো WX, এই দুটা আৰু এই দুটা পেটাৰ্ণ এটা ফ'ল' কৰি আছে। তাৰপিছত তলতো যদি চাওঁ এইটোতো GH পেটাৰ্ণ এটা ফ'ল' কৰি আছে এইটো পেয়াৰে, আৰু এইটো ST এইটো পেয়াৰে এইটো পেটাৰ্ণ ফ'ল' কৰি আছে। এতিয়া আমি ইণ্ডিভিজুৱেলি DCXW আৰু HGTSৰ ইণ্ডিভিজুৱেল পেটাৰ্ণকেইটা চালোঁ, কিন্তু এইটোৰ লগতো লিংক এটা লগাব লাগিব নহয়। কি লিংকত এইটোৰ লগতো ৰিলেট হৈ আছে সেইটো যদি চাব যাওঁ আমি, এইটো CD ইয়াৰ মাজত কি হ'ব? EF তাৰপিছতে এইটো GH, CDEF আছে মাজত, এফালে GH, ঠিকে আছে। এইটোত কি আছে তেতিয়া? WX ST UVWX। ধৰিব পাৰিছেনে লিংকটো কেনেকৈ লগাইছোঁ? CD আছে, মাজত EF থাকি আছিলে, H লৈ আহি গ'ল GH, আকৌ ST মাজত দুটা দি দিলোঁ UVWX, মিলি আছে। তেতিয়াহ'লে আমাৰ এইটোত চাওঁ কি হ'ব পাৰে। CD হৈ আছিলে ন, KLMNGH আছিলে, গতিকে এইটো হ'ব OP, এইটো ফোনৰ বল মিলি গ'ল। তাৰপিছত কি আছে? ST UVWX, এইকেইটা ওপৰৰ এলফাবেটকেইটা আছে, গতিকে আছে কি আছে? WX OP। OPৰ আগত কি আহে? MN, গতিকে ইয়াত M আৰু N থাকিব মাজত। OP MN OP, M আৰু M-ৰ আগত কি থাকে? JKL, K আৰু L, এইটো আহিব। ধৰিব পাৰিলেনে? কেছ কৰি ল'ব। POLKটো আছে চাগে আমাৰ অপশ্যনত, D নম্বৰটো POLK। এইটো জাষ্ট এটা ৱে, আৰু আপুনি বহুত পেটাৰ্ণ উলিয়াব পাৰে। এইটো যদি অলপ অসুবিধা পাইছে, মই তেতিয়াহ'লে আৰু বেলেগ এটা পেটাৰ্ণ বিচাৰি চাওঁ। এনচাৰটো ওলালে, তথাপিও আপোনালোকে সহজভাৱে আৰু বেলেগ পেটাৰ্ণ বিচাৰি পাওঁ নি চাওঁ। সেইটো হৈ গ'ল। বেলেগ এটা পেটাৰ্ণ চাম নি, বেলেগ এটা ৱেট ৰিজনিঙত পাওঁ নি ইয়াত চেক কৰি চাওঁ। DCXW আৰু কি আছিলে? HGTS ডাইৰেক্ট লিংক পাওঁ নেকি? D মাজত কি আছে? EF ABC EFG, তললৈ আহিছে EFG, তিনিটা আছে। C পিছত কি? DEF CDEFGHI, ঠিকে আছে। X তলৰ পৰা যাওঁচোন, টিটো সৰু নহয় জানো, এক্সতকৈ পিছত আহে। TUVWX, তিনিটা পাৰ হৈ গৈছে ওপৰলৈ।
এছ এছ টি ইউ ভি ওপৰত ডব্লিউ। এইটো এটা তেতিয়াহ'লে এইটোতকৈ সহজ ৰিলেশ্যন হয় এইটো ওপৰত ডি পৰা তললৈ আছে মাজত তিনিটা, চি পৰা তললৈ মাজত তিনিটা, এইটো তলৰ পৰা ওপৰলৈ গৈছে, তলৰ পৰা ওপৰলৈ গৈছে। তেতিয়াহ'লে কি বিচাৰিব দিছিলে আমাক? এল কে পি অ'। এল কে পি অ'। এল কে পি অ' তললৈ তেতিয়াহ'লে কি হ'ব পাৰে? এল এম এন অ' পি। প্ৰথমটো পি আহি গ'ল। জে কে পিছত কি থাকিব পাৰে? এল এম এন অ'। এইটো তেতিয়াহ'লে তলৰ পৰা যাব। কিন্তু তাৰ আগত আমি চাওঁ পি অ' অপশ্যনকেইটা যদি চাওঁ, পি অ' দি আৰম্ভ হোৱা কেইটা আছে? এইটোতো পি অ' ডি নাই, এইটোতো পি অ' ডি নাই, এইটোতো পি অ' ডি নাই, পি অ' ডি এটাই আছে, গতিকে 4 নম্বৰটো শুদ্ধ হ'বই। আপুনি বাকীকেইটা উলিয়াম বুলি ক'লেও উলিয়াব পাৰে, যদি আপোনাৰ এভেইলেবল সময় আছে আপুনি উলিয়াই চেক কৰি চাব। কিন্তু মই পৰাপক্ষত ক'ম যে এইটো যদি ইমানটোলৈকে পাই গৈছে, অপশ্যনত যদি বেলেগ দিয়া নাই, আকৌ এইকেইটা উলিয়াই আপোনালোকে টাইম ৱেষ্ট নকৰিব। হ'ব, এতিয়া নেক্সটটোলৈ আগবাঢ়োঁ। নেক্সট এটা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আছে। ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবিলাক যদি ধুনীয়াকৈ আপুনি গ্ৰাফটো বনাই ল'ব পাৰে, তেতিয়াহ'লে একেবাৰে সহজ হ'ব পাৰে। চাওঁচোন কি কৈছে। দেৱ ইজ দ্য ব্ৰাদাৰ অফ স্নেহা বুলি কৈছে। দেৱ কৈছে স্নেহাৰ ব্ৰাদাৰ এডাল আছে গম পাম। দেৱটো প্লাছ মানে মেল, স্নেহা ফিমেল হৈছে। তাৰপিছত কৈছে দেৱ ইজ ব্ৰাদাৰ অফ স্নেহা এণ্ড ছন অফ ময়ংকৰ ছন বুলি কৈছে, গতিকে এইটো ময়ংকৰ ছন দেৱ। এইডোখৰলৈকে ঠিকে আছে। কৈছে যে স্বাতি ইজ দ্য ছিষ্টাৰ অফ স্নেহাৰ ছিষ্টাৰ বুলি কৈছে স্বাতিও ফিমেল, গতিকে মাইনাছ দি দিলোঁ। স্বাতি হৈ গ'ল। দেৱৰ ছিষ্টাৰ স্নেহা হৈ গ'ল। দেৱৰ ছন অফ ময়ংকৰ ছন দেৱ হৈ গ'ল। স্বাতি এতিয়া স্নেহাৰ ছিষ্টাৰ হৈ গ'ল। কৈছে যে হাউ ইজ ময়ংক ৰিলেটেড টু স্বাতিৰ লগত ময়ংকৰ ৰিলেশ্যন কি সেইটো সুধিছে। এইটো ওলাই গৈছে। দেৱ স্নেহা স্বাতি যদি বায়েক ভায়েক হয়, তেতিয়াহ'লে স্বাতিৰ ফাদাৰ নহ'ব জানো ময়ংক? এতিয়া কুৱেশ্যনটো কি সুধিছে? হাউ ইজ ময়ংক ৰিলেটেড টু ময়ংক স্বাতিৰ লগত কেনেদৰে ৰিলেটেড হৈ আছে সেইটো সুধিছে। গতিকে ময়ংক ইজ ৰিলেটেড টু স্বাতি এজ ফাদাৰটো হ'ব। কিন্তু যদি সুধিলেহেঁতেন কুৱেশ্যনটো হাউ ইজ স্বাতি ৰিলেটেড টু ময়ংক বুলি, তেতিয়াহ'লে আমাৰ এনচাৰটো কি হ'লহেঁতেন? স্বাতিৰ লগত ৰিলেশ্যনটো যদি সুধিলেহেঁতেন, তেতিয়াহ'লে হ'লহেঁতেন আমাৰ এনচাৰটো ডটাৰ স্বাতি ময়ংকৰ জীয়েক। কিন্তু আমাৰ প্ৰশ্নটো দিছে ময়ংক কেনেকৈ ৰিলেটেড। এই প্ৰশ্নবিলাকত সৰু সুৰা কথা এইটোহে মনত ৰাখিব। যদি অপশ্যনত যদি কোনোবা এটাত চন নাথাকে, যদি ইয়াত যদি ডাটাৰ বুলি থাকিলেহেঁতেন, আপুনি কনফিউজ হৈ যাবলৈও আছিলে। গতিকে এইবিলাক বৰ সৰু সুৰা বস্তু, কিন্তু মনত ৰাখিব। বাৰু নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো আছে, এইটো এটা ডাইৰেকশ্যনৰ অংক। ডাইৰেকশ্যনৰ অংকবিলাক পালে প্ৰথমতে যদি আপোনাৰ ডাইৰেকশ্যন অলপ খেলি মেলি লাগে, ধুনীয়াকৈ দি মেলি ইষ্ট ৱেষ্ট নৰ্থ চাউথ এইটো আঁকি ল'ব, তেতিয়া একেবাৰে সহজ হৈ পৰিব। এতিয়া আছে অৰ্জুনৰ কাহিনী আছে ইয়াত। চাওঁচোন কি আছে অৰ্জুনৰ কাহিনী। অৰ্জুন ৱাকছ 50 মিটাৰ টুৱাৰ্ডছ দ্য চাউথ ফ্ৰম হিজ হোম। এইটো অৰ্জুন কৈছে যে 50 মিটাৰ টুৱাৰ্ডছ দ্য চাউথ ফ্ৰম হিজ হোম, তাৰ হোমৰ পৰা চাউথ কোন দিশে আছে? টাউনলৈ আছে। 50 মিটাৰ গ'ল চাউথলৈ, এইডোখৰ পৰা এডোখৰলৈ 50 মিটাৰ, ঠিকে আছে। তাৰপিছত কৈছে যে দেন হি টাৰ্ণছ লেফ্ট। এতিয়া অৰ্জুনৰ লেফ্ট, আপোনাৰ লেফ্টটো আঁকি নিদিব এইফালে, সেইটো ভুল হৈ যাব। অৰ্জুনে তললৈ মুখি আহি আছে, এইফালে মুখি আহি আছে নহয়, গতিকে তাৰ লেফ্ট এইফালেহে হ'ব। এইফালে কৈছে লেফ্ট ৱাক কৈছে যে 55 মিটাৰ গৈছে। অৰ্জুন এইফালে আহি আছিলে, লেফ্ট হ'ল তাৰ এইটো। বুজিছে এতিয়া? কিবা কনফিউজন আছে নি? এইফালৰ পৰা আহি আছিলে, মানুহ এজন আহি আছে ধৰি লওক আপোনাৰ ফালে, এইফালে মূৰ কৰি আহি থাকিলে তাৰ বাওঁ হাতখন এইফালে থাকিব, এইফালে সোঁহাত হ'ব, গতিকে লেফ্ট ফালে মূৰ কৰিছে, গতিকে 55 মিটাৰ। আকৌ কৈছে দেন হি টেক্স আনাডাৰ লেফ্ট বুলি কৈছে, আনাডাৰ লেফ্ট টাৰ্ণ। এতিয়া এইফালে গৈ আছিলে লেফ্ট, এইফালে হ'ব। কিমান গৈছে বুলি কৈছে? ৱাক 15 মিটাৰ, হৈ গ'ল 15 মিটাৰ গ'ল। তাৰপিছত কৈছে আফটাৰ ডেট হি টাৰ্ণছ লেফ্ট এগেইন, আকৌ লেফ্ট বুলি কৈছে। এতিয়া এইফালে গৈ আছিলে, লেফ্ট আহিলে, আকৌ লেফ্ট আহিলে কৈছে যে
55 মিটাৰ 55 মিটাৰ মানে এইডোখৰলৈ 55 মিটাৰ ইয়াত লাগি যাবহি 55 মিটাৰ বুজি পাইছেনে কেনেদৰে আঁকিলোঁ বস্তুটো বুজি পাইছে চাগে ইমান টান নহয় বস্তুটো এতিয়া সুধিছে হাউ ফাৰ ইজ হি ফ্ৰম হিজ হোম নাও এই ঘৰৰ পৰা এতিয়া কিমান দূৰত্বত আছে সি সুধিছে সেইটোতো আছে ইয়াত এইডোখৰ পৰা হ'লে কিমান দূৰ এই গোটেই ডিষ্টেঞ্চটো আমি গম পাইছিলোঁ 50 হয়নে এইডোখৰ পৰা এইডোখৰলৈ কিমান গম পালে এইটো 15 গতিকে এইটো 15 গতিকে এইডোখৰ উলিয়াব লাগে আমি 50 পৰা যদি 15 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে ওলাই গ'ল কিমান হ'ল 35 মিটাৰ অপশ্যন আছে 35 মিটাৰ য়েছ ডিটো অপশ্যন ডি ইজ কাৰেক্ট বুজি পাইছে চাগে ইমান টান নহয় সহজ প্ৰশ্ন ৰিজনিঙৰ নেক্সটলৈ আগবাঢ়োঁ নেক্সটটো এটা প্ৰফিট লছৰ কুৱেশ্যন আছে কি দি আছে পঢ়ি চাওঁচোন অন চেলিং এণ্ড আৰ্টিকুলেট 170 ৰুপিজ শ্বপকিপাৰ লজেছ 15% 170 টকাত বস্তু এটা বিকিলে শ্বপকিপাৰটো 15% লছ হয় বুলি কৈছে নাও ইন অৰ্ডাৰ টু গেইন 20% অন দেট আৰ্টিকল সেই আৰ্টিকলটো এতিয়া 20% যদি লাভ পাবলৈ হয় শ্বপকিপাৰটো কিমান টকাত বেচিব লাগিব সেইটো সুধিছে এইবিলাক অংক যেতিয়া কৰিবলৈ হয় এটা মেথড আছে মই খুব ভাল পাওঁ এইটো মেথড কৰি সেই মেথডটো হ'ল ইউনিটেৰী মেথড বা সৰুতে এতিয়া পাইছিলে আপোনালোকে ঐকিক নিয়ম বুলি ঐকিক নিয়মলৈ বস্তুটো লৈ যাব লাগে ঐকিক নিয়মৰ অংক একজেক্টলি নহয় কিন্তু আপুনি টানি ঐকিক নিয়মলৈ লৈ যাব পাৰিব বস্তুটো চাব কেনেকৈ কৰে মই দেখাই দিম অন চেলিং এণ্ড আৰ্টিকুলেট 170 এই শ্বপকিপাৰ লজেছ 15% বুলি কৈছে প্ৰফিট লছৰ অংকবিলাক সদায় 100%টো আমি বেছ বুলি ধৰি ল'ব লাগে 100টো 100 মানে ফুল এমাউণ্ট আৰু কৈছে যে 15% লছ হয় কেতিয়া হয় 170 টকাত বেচিলে মানে 15% লছ মানে কি 100 পৰা 15% লছ মানে আমি 85% পাব দোকানীটোৱে 170 টকাত যদি বেচে বস্তুটো 100%টো ফুল নহয় জানো 15% লছ হৈছে মানে 85% টকা পাবহি 170 টকাত বেচিলে এতিয়া সুধিছে ইন অৰ্ডাৰ টু গেইন 20% অন ডেট আৰ্টিকলটো 100 টকা বেছ 100 টকা দাম 20% পাইবলৈ হ'লে কিমান কৰিব লাগিব 120% 120% মানে আকৌ এবাৰ কৰিছোঁ কৈছে যে ইন অৰ্ডাৰ টু গেইন 20% 20% লাভ হ'বলৈ আৰ্টিকলটো কিমান দামত বেচিব লাগিব 85%ত মানে 15% লছ হৈছিলে এতিয়া 20% লাভ হ'বলৈ 120%ত বেচিব লাগিব টোটেল অৰিজিনেল দামটো যদি 100% হয় 15% লছ মানে 85% হৈছিলে যে 100 বা 20% লাভ হ'বলৈ হ'লে 120% নহ'ব জানো 120% উলিয়াই দিব পাৰিলে আমাৰ হৈ যাব কিন্তু কেনেকৈ উলিয়াম এতিয়া চাওক একেবাৰে সহজ প্ৰথমতে পালোঁ আমি 85% ইকুৱেল 170 হয়নে তাৰপিছত চাব 85% ইকুৱেল 170 হ'লে 1%ৰ মান কিমান হ'ব 170 বাই 85 হ'বনে ধৰিব পাৰিছে নাই বস্তুটো তাৰপিছত 1%ৰ দাম যদি ইমান হয় তেতিয়াহ'লে আমি কিমান উলিয়াব লাগে 120% উলিয়াব লাগিছিলে নে 120%ৰ দাম কিমান হ'ব 170 বাই 85 ইনটু 120 85 170 দুবাৰ যাব 120 ইনটু 2 240 240 টকাত যদি সি বিকে অপশ্যনত আছেনে আছে চি নম্বৰটো 240 টকাত বস্তুটো বিকিলে তাৰ কিমান লাভ হ'ব 20% লাভ হ'ব এতিয়া এই বস্তুটোকে আমি ভেৰিফাই কৰি চাব পাৰিম ভেৰিফিকেশ্যন কেনেকৈ ভেৰিফাই কৰিম যে আমাৰ শুদ্ধ হৈছে নে ভুল হৈছে 85% দাম কিমান আছিলে সি লছ 15% লছত থাকোঁতে আছিলে তেতিয়াহ'লে 100%ৰ দামটো কিমান হ'ব বস্তুটোৰ আচল দামটো কিমান হ'ব উলিয়াই লওঁ আমি 100% দামটো উলিয়াবলৈ কি 1% মানে 170 বাই 85 গতিকে 100% মানে কিমান হ'ব 170 বাই 85 ইনটু 100 হ'বনে 85 2 গুণ গ'ল গতিকে অৰিজিনেল বস্তুটোৰ দাম 200 টকা হয় 200 টকা এতিয়া সুধিছে 170 টকাত বেচিলে শ্বপকিপাৰ 15% লছ হয় বুলি কৈছে হয়নে গতিকে 200ৰ 15% কিমান 15% অফ 200 কিমান 200 10% হ'ল 20 টকা আৰু 5% কিমান হ'ল 10 টকা গতিকে 15% হ'ল 30 টকা গতিকে 170 টকাত বেচিলে 15% লছ হয় বুলি কৈছে মিলিছেনে বস্তুটো 200 টকাৰ বস্তুটো 170 টকাত বেচিলে তাৰ কিমান টকা 30 টকা কম লছ হয় মানে 15% লছ হয় মিলি গৈছে আকৌ আমি লাভটো চাওঁ এতিয়া
200 20% কিমান হ'ব 20% অফ 200 আপোনালোকে এইটো এনেকৈ উলিয়াব পাৰে 20/100 ইনটু 200 কৰি উলিয়াব পাৰে এইটো 2 বুলি ক'লে 40 টকা হ'ব কিন্তু তাত আপোনালোকে মুখতে উলিয়াওক 20% অফ 200 10% বুলি ক'বলৈ গ'লে শূন্য এটা আঁতৰাই দিলে হ'ল লাষ্টৰ পৰা এটা আঁতৰাই দিলোঁ 20 10% যদি 20 হয় 20% কিমান হ'ব তাৰ ডাবল 40 গতিকে 40 কৈছে যে কিমান টকা 240 টকাত আমি পাইছিলোঁ নহয় 240 টকাত 20% লাভ হ'ব লাগিব মানে 40 টকা বেছিকৈ বিকিব লাগিব গতিকে 240 টকাত বিকিলে 200 টকাৰ পৰা ভেৰিফিকেশ্যনটো হৈ গ'ল ধুনীয়াকৈ বুজিলেনে এইটোৱে আছিলে ইউনিটাৰী মেথড লগাই কৰা অংকটো একদম সহজ ৱেত আপুনি আৰু মেথড লগাই কৰিব পাৰে কিন্তু এইটোৱে মই চবতছে সহজ পাওঁ বাৰু এতিয়া নেক্সটটো আগবাঢ়ো দিছে ইন আ চাৰ্টেইন কোড লেংগুৱেজ ডিএৰ ইজ কোডেড এজ 7465 ডিএৰটো কোড কৰিছে বুলি কৈছে 7465 কৈছে লাইফ ইজ কোডেড এজ 8394 লাইফ ইজ কোডেড এজ 8394 আৰু তেতিয়াহ'লে আইডিয়েলটো কি কোডত হ'ব IDEL এইটো কোডটো কি হ'ব সুধিছে প্ৰথমতে চাওঁ আৰু এলফাবেটৰ মতে মিলি আছে নি ডিটোতো 4 নম্বৰত আছে ABCD কিন্তু ইয়াত 7হে আছে গতিকে নহয় ইটো পাছত সেইটো চিকিউৰ মিলি থকা নাই চালোঁ যে ইটো ইয়াত 4 লগত মিলি আছে ইটো 4 আছে এটো 4 আছে তেতিয়াহ'লে আমাৰ গম পাব পাৰোঁ ইয়াৰ যে এইটো আমি আৰু মিলি আছে ইটো যদি 4 দিলে আৰু প্ৰত্যেকটো নাম্বাৰৰ লগত মিলি আছে বস্তুটো গতিকে আমি চাওঁচোন ইয়াত কি আছে মিলে নাই ই লগত তেতিয়াহ'লে 4 হ'ব ইটো 4 বুলি পাই গ'লোঁ আই লগত কি আছিলে 3 আছিলে গতিকে আই লগত 3 আহি যাব ডি লগত কি আছিলে 7 আছিলে গতিকে এইটো 7 আহি যাব এ লগত কি আছে 6 আছে গতিকে 6 আহি যাব এলৰ লগত আপুনি উলিয়াই থাকিবলৈ দৰকাৰ নাইগে আৰু অপশ্যন যদি চেক কৰে 3746 টকা অটল এটাই আছে গতিকে সেইটোৱে হ'ব আপুনি আপোনাৰ মনৰ সলনি মাৰিবলৈ এলৰ লগত কি আছে 8টো উলিয়াই ল'ব পাৰে কিন্তু এই 8টো উলিয়াই মানে আপোনাৰ 5 ছেকেণ্ডটা গুচি যাব তাতকৈ আপুনি সেইটো নুলিয়াই ডাইৰেক্ট যদি এপ্ৰ'চ কৰি যায় আপোনাৰ শুদ্ধই হ'ব উত্তৰটো বুজি পাইছে আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ এইটো কি আছে সেইটো এটা মেনচুৰেশ্যনৰ অংক আছে মেনচুৰেশ্যনৰ অংক এইটো কি কিউবৰ ফৰ্মুলাবোৰ জানেনে বাৰু আপোনালোকে মনত ৰাখিব কেইটামান স্কোৱাৰ কিউব ৰেক্টেংগল কিউবইড সকলোৰে এৰিয়া পেৰিমিটাৰ ভলিউম ছাৰ্ফেচ এৰিয়া যাৰ ভলিউম লাগে যাৰ ছাৰ্ফেচ এৰিয়া লাগে সেই অলপ মনত ৰাখিব তেতিয়া অংকবিলাক কৰিবলৈ সুবিধা হ'ব কিউব কৈছে যে হাউ মেনি কিউবছ অফ 3 চেণ্টিমিটাৰ এজ এইটো এটা কিউব নহয় জানো চবফালে যাৰ সমান থাকে ছাইডবিলাক কৈছে যে 3 চেণ্টিমিটাৰ এজ থকা কিউব কেন বি কাট আউট ফ্ৰম এ চলিড কিউব অফ 18 চেণ্টিমিটাৰ এজ ডাঙৰ চলিড কিউব এটা আছে তাৰ এজবিলাক 18 আৰু সৰুটোৰ এজবিলাক 3 চেণ্টিমিটাৰ এতিয়া কৈছে ডাঙৰ 18 চেণ্টিমিটাৰটোৰ পৰা এনেকুৱা সৰু কিমান কিউব 3 চেণ্টিমিটাৰ কিমান কিউব উলিয়াব পাৰিম কাটি এইটো কৰিবলৈ আমি উলিয়াব লাগিব ভলিউম অফ দ্য কিউব দুইটা ভলিউম অফ দ্য কিউবটো উলিয়াব লাগিব এতিয়া ভলিউম অফ দ্য কিউবৰ ফৰ্মুলাটো কি হয় ভলিউম অফ দ্য কিউবৰ ফৰ্মুলা হ'ল ছাইড কিউবৰ প্ৰত্যেকটো ছাইড একেই নহয় মানে ভলিউম মানে কি ভলিউম মানে ইয়াৰ ভিতৰত কিমানটো জেগাৰ স্পেচ আছে মানে কিমানটো জেগা মানে ভৰি আছে অকুপাই কৰি আছে কিউবটোৱে এই ডাঙৰ কিউবটোৱে কিমানটো জেগা আছে আমি উলিয়াই ল'ম ভিতৰত তাৰ পৰা সেই কিউবৰ জেগাটো উলিয়াই এই ডাঙৰটো সৰুটোৱে হৰণ কৰি দিলে হ'ব এতিয়া প্ৰথমটো ভলিউম আমি ডাঙৰটো কিউবটো কি আছে এবাৰ যদি উলিয়াব যাওঁ 18 ফৰ্মুলা যদি পাতি যাওঁ ডাঙৰ কিউবটোৰ ভলিউম কি হ'ব 18 কিউব মানে 18 ইনটু 18 সৰু কিউবটোৰ ডাঙৰ কিউবটোৰ সৰু কিউবটোৰ কি হ'ব 3 কিউব মানে 3 ইনটু 3 ভলিউম এইটো ভলিউমটো লিখিছিলোঁ না ছাইড কিউব বুলি এইটো এটা হৰণ কৰি দিলে হ'ল এইটো আপুনি হৰণ কৰিবলৈ 18 ইনটু 18 তিনিটা পূৰণ কৰি থাকিব নালাগে এনেকৈ লিখি দিয়ক 18 ইনটু 18 কটাকটি কৰিবলৈ সুবিধা হ'ব আপোনাৰ সুবিধা হ'ব আকৌ গোটেইকেইটা 18 ইনটু 18 কিউব কিমান হ'ব বহুত ডাঙৰ ভেলু হ'ব 583 হ'ব মোৰ মতে
ইমান ডাঙৰ ভুলটো কৰি থাকিব নালাগে, মনত থাকিলে বাৰু ভালেই। 3 কিউব আকৌ হৰণ কৰি থকা সময়, এতিয়া 3 6 গুণ যাব, 3 6 গুণ যাব, 3 6 গুণ যাব, 6 কিউব মানে হ'ল 216। 216 প্ৰশ্নত আছেনে? আছে, গতিকে 216টো শুদ্ধ হ'ল। কালি কৈছিলোঁ নহয় কিউব 1 পৰা 20 লৈ, স্কোৱাৰ 1 পৰা 30 লৈ আৰু টেবুলছ 11 to 20 লৈ মুখস্থ কৰিবলৈ। এইকেইটা মুখস্থ থাকিলে আপোনাৰ অংক বহুত সোনকালে ওলাই যাব। 6 × 6 6 কিউব যদি মনত আছে 216 একেবাৰে ওলাই গ'ল। কিন্তু যদি আপোনাৰ মনত নাথাকিলেহেঁতেন 6 × 6 36 × 6 আকৌ পাতি কৰি থাকোঁ, 6 6 36 3 কৰি লৈ 6 18 3 21 কৰি থাকোঁ, ইয়াত আপোনাৰ 5 ছেকেণ্ড এটা গ'ল নাই। কিন্তু মনত আপুনি যদি এসপ্তাহ বহি যদি এইকেইটা বস্তু মনত ৰাখি দিয়ে তেন্তে হ'লে আপোনাৰ এই 5 ছেকেণ্ডটো লাভ হ'ব। বুজিলে কথাটো? গতিকে আজিলৈ ইমানেই আছিলে কুৱেশ্যন। আজি ক্লাছটো ইমানতে শেষ হৈছে। নেক্সট আকৌ এটা প্ৰেক্টিছ ছেট লৈ আহিম মই, কাইলৈ আহিম। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।